পেৰাডাইজ ইংলিছ স্কুল ডিপিলাত প্ৰতিষ্ঠা কালৰ পৰাই আমি ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশত গুৰুত্ব দি আহিছোঁ। অকল শিক্ষাৰ ক্ষেত্ৰতে নহয়, সাংস্কৃতিক দিশত, খেল ধেমালি, অন্যান্য দিশত প্ৰতিভাসমূহ বিকাশ কৰাৰ কাৰণে আমি এটা মঞ্চ দিবলৈ চেষ্টা কৰিছোঁ। আৰু এইবেলি দেখিছোঁ আমি ল'ৰা ছোৱালী উৎসাহিত হৈছে। আমি অসমীয়া সংস্কৃতি বাপতি সাহোন বিহু নৃত্য আমি যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে প্ৰদৰ্শন কৰিছে বা কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছে, আধুনিক নৃত্যত অংশগ্ৰহণ কৰিছে, অন্য খেল ধেমালি সাহিত্য চৰ্চা সকলো দিশতে আমাৰ প্ৰতিটো বিভাগত আমাৰ সন্মানীয় গুৰুমণ্ডলীয়ে সুন্দৰভাৱে প্ৰশিক্ষণ দিছে আৰু সেইখিনি আমি মঞ্চত দেখিবলৈ পাইছোঁ। আৰু আমাৰ ভাল লাগিছে আজি পুৰস্কাৰ বিতৰণী সভাত অভিভাৱকসকলো আহিছে, ল'ৰা ছোৱালীসকল আহিছে। আজি আটক ধুনীয়া যি ভেকচন প্ৰতিযোগিতা আৰম্ভ হৈছিল, সৰু সৰু ল'ৰা ছোৱালীবিলাকে অংশগ্ৰহণ কৰি সকলোকে মন মোহিত কৰিছে, আপ্লুত কৰিছে, আমি ভাল পাইছোঁ। আৰু পৰৱৰ্তী সময়তো আমি পেৰাডাইছৰ পৰিয়ালবৰ্গই প্ৰতিটো বিভাগত আমি চেষ্টা কৰিম তেওঁলোকৰ প্ৰতিভাসমূহ উলিয়াই অনাৰ কাৰণে। আমি এখন সৰু মঞ্চ হ'লেও ইয়াৰ পৰাই ভৱিষ্যত সুনাগৰিক হ'ব, নিজৰ নিজৰ দিশত আগবাঢ়ি যাব, তাকে কামনা কৰিছোঁ। আৰু আমাৰ যিসকল অভিভাৱক ছাত্ৰ ছাত্ৰী আহি আমাৰ এই সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰিলে সকলোলৈকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সংগীত শিল্পী ভূপেন ডেকাইও উৎসাহজনকভাৱে কেইবাটাও গীত পৰিৱেশন কৰিছে, বিহু শিক্ষা প্ৰদান কৰিছে। আমাৰ সহযোগী শিক্ষক বন্ধুসকলেও সকলোতে নিজৰ নিজৰ পাৰদৰ্শিতাসমূহ ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰাই উলিয়াই আনিবলৈ চেষ্টা কৰিছে। আমাৰ প্ৰিন্সিপাল মহোদয়ে প্ৰতিটো দিশ তদাৰক কৰিছে। আমাৰ চেয়াৰমেন তিলক ডেকাদেৱেও চাইছে, গোটেইবিলাক বিভাগ সুন্দৰভাৱে পৰিচালনা হৈছে। আমি সকলো কৰ্তৃপক্ষলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে সহযোগিতা আগন্তুক দিনতো আমি কামনা কৰিম। আৰু পৰৱৰ্তী দিনত আমাৰ মাজৰ পৰাই ভাল ভাল খেলুৱৈ, ভাল নৃত্যবিদ আমি উলিয়াব পাৰিম, তাকে কামনা কৰিছোঁ। ধন্যবাদ, নমস্কাৰ। Today, Paradise English School celebrated 20th prize distribution ceremony cum annual function this year. This school was established in 2003 by the initiative of Tilok Deka and some great person of this area. Now we have developed much. We conducted this year as usual annual function cum prize distribution ceremony. Today it was over. This function started on 9th of January. We firstly conducted sports event. We continued sports event for 2 days. Then we conducted literary competition. After that, we conducted cultural function. Many students of the school took part in this competition. They became able to show their performance in different activities and they have been able to secure prizes in these activities. Today we ended our prize distribution ceremony and it was a nice end on this function. Our respected principal Robin Deka sir presided over the meeting and some honorable person of our area, respected Nazmul Huda sir of Santipukhuri High Madrasa, took part in the function. Besides, respected Kamala Soikia sir, assistant teacher of Dipila Ansulik College, also took part in this function. And our academic chairman, Mr. Dilip Sharma sir, was also took part in this function. And it was a nice function. Many guardians, students,
took part in the function, and we think then it was a nice end. Thank you.